राज्य सरकारे डॉक्टर भूपेन हाजरिकार स्मृतिक सजीव करि राखिबोलै शदियार बगीबिলত एटा सुंदर प्रतिमूर्ति स्थापনৰ एटा परिकल्पनाও ইতিমধ্যে মঞ্জুৰি কৰিছে। দুই এদিনতে আমি আপোনালোকক জনাব পাৰিম। বগীবিলৰ আমাৰ ঢলা শদিয়াৰ বগীবিল নহয় ঢলা শদিয়াৰ ডক্টৰ ভূপেন হাজৰিকা সেতুৰ 0 পইণ্টত আমি ভূপেন হাজৰিকা ডাঙৰীয়াৰ এটা বিশাল প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লৈছোঁ। অসম আৰু অৰুণাচলৰ যি অতীজৰ সম্পৰ্ক সেই সম্পৰ্কক ডক্টৰ ভূপেন হাজৰিকাই আৰু অধিক শক্তিশালী কৰিছিল। সেই কাৰণে এই প্ৰতিমূৰ্তি আমি ঢলা শদিয়া দলং বা ডক্টৰ ভূপেন হাজৰিকা সেতুৰ 0 পইণ্টত স্থাপন কৰিবলৈ সিদ্ধান্ত লৈছোঁ। ইতিমধ্যে লোক নিৰ্মাণ বিভাগে এই প্ৰস্তুতি পূৰ্ণ কৰিছে আৰু এই প্ৰতিমূৰ্তি 100 ফুটৰো অধিক ডাঙৰ হ'ব আৰু এই প্ৰতিমূৰ্তিয়ে সমগ্ৰ অসম আৰু অৰুণাচলৰ ৰাইজক ডক্টৰ ভূপেন হাজৰিকাৰ বিষয়ে সদায় এক প্ৰেৰণাৰ প্ৰতীক হৈ যাতে থাকে তাৰ বাবে ই সমন্বয় আৰু প্ৰেৰণাৰ প্ৰতীক হোৱাৰ ক্ষেত্ৰত আমাক সহায় কৰিব। ৰাজ্য চৰকাৰে এনেধৰণে ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতিক আগুৱাই লৈ যাবলৈ প্ৰয়াস কৰিছে। আৰু এটা আমি প্ৰচেষ্টা কৰিছোঁ, সেয়া হৈছে অসমৰ প্ৰত্যেকখন চহৰত এটা পথ ডক্টৰ ভূপেন হাজৰিকাৰ নামত উৎসৰ্গা কৰা আৰু সেই পথটো ৰাজ্য চৰকাৰে সজাই পৰাই তুলিব আৰু এটা পথ ডক্টৰ ভূপেন হাজৰিকাৰ নামত উৎসৰ্গিত হ'ব। এই ধৰণে আমি কেইবালানিও প্ৰচেষ্টা লৈছোঁ। মই পুনৰ এবাৰ আজিৰ এই দিনটোত ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ প্ৰতি কৃতজ্ঞ অসমবাসী ৰাইজৰ হৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু আজি আমি আয়োজন কৰা মানুহে মানুহৰ বাবে এই গীতটি যাতে সুন্দৰভাৱে পৰিৱেশন হয়, মানুহৰ মাজত একতা সমন্বয় সৃষ্টি হয়, মানৱতাৰ প্ৰমূল্যবোধসমূহ আমাৰ নৱপ্ৰজন্মৰ মাজত আৰু যাতে শক্তিশালী হয় তাৰ প্ৰচেষ্টা সফল হওক, তাৰ কাৰণে মই আগতীয়াকৈ শুভকামনা জনাইছোঁ।